খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে এটা ভাল খবৰ 30 ছেপ্টেম্বৰত হাজাৰ হাজাৰ যুৱকৰ একাউণ্টত সোমাব 2 লাখ টকা আৰু এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আৰু 2 লাখ টকা লাভ কৰিবৰ কাৰণে কি বিশেষ নীতি নিয়ম বান্ধি দিয়া হৈছে আমি আপোনালোকক জনাব বিচাৰিছো তাৰ সবিশেষ তথ্য আৰু এই মুহূৰ্তত জনাইছো এটা ভাল খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ আৰু এই সুখবৰ দিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা 30 ছেপ্টেম্বৰত নিবনুৱাৰ একাউণ্টত সোমাব লাখ লাখ টকা নিবনুৱা যুৱকৰ একাউণ্টত সোমাব লাখ লাখ টকা উদ্যোগ স্থাপনৰ বাবে লাভ কৰিব 2 লাখ টকা আত্মনিৰ্ভৰশীল অভিযানৰ জৰিয়তে লাভ কৰিব এই বিশেষ টকা প্ৰথম কিস্তিত লাভ কৰিব 1 লাখ টকা অৰ্থাৎ প্ৰথমটো কিস্তিত লাভ কৰিব 1 লাখ টকা তাৰ পাছতে দিয়া হ'ব পৰৱৰ্তী কিস্তিত পুনৰ 1 লাখ টকা নিবনুৱা যুৱক যুৱতীৰ বাবে এই বৃহৎ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰথম পৰ্যায়ত 30,000 নিবনুৱাই লাভ কৰিব চৰকাৰৰ এই টকা 16 আগষ্টৰ পৰা জিলা ভিত্তিত আৰম্ভ হ'ব সাক্ষাৎকাৰ 16 আগষ্টৰ পৰা আৰম্ভ হ'ব সাক্ষাৎকাৰ প্ৰতিখন জিলাই 5 ছেপ্টেম্বৰত সমাপ্ত হ'ব সম্পূৰ্ণ সাক্ষাৎকাৰৰ প্ৰক্ৰিয়া আৰু 30 ছেপ্টেম্বৰত আঁচনিৰ ধন পুনে পুনে সোমাব বেংক একাউণ্টত আৰু দ্বিতীয় পৰ্যায়ত 70,000 নিবনুৱাই লাভ কৰিব চৰকাৰৰ টকা অৰ্থাৎ মুঠ 1 লাখ যুৱক যুৱতীক প্ৰদান কৰা হ'ব 2 লাখ টকা আৰু এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ ফালৰ পৰা ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা যে 30 ছেপ্টেম্বৰত নিবনুৱা যুৱক যুৱতীৰ একাউণ্টত সোমাব লাখ লাখ টকা আৰু এই সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে আৰু ৰাজ্যৰ লাখ লাখ নিবনুৱাই পাব এই টকা উদ্যোগ স্থাপনৰ বাবে বা যিসকল যুৱক যুৱতীয়ে তেওঁলোকে চাকৰিমুখী নহয় বা চাকৰিৰ প্ৰতি তেওঁলোক আগ্ৰহী নহয় যিসকল যুৱক যুৱতীয়ে সৰু সৰু উদ্যোগ স্থাপনৰ সপোন আছে বা তেওঁলোকে ব্যৱসায় বাণিজ্য কৰাৰ সপোন আছে সেই যুৱক যুৱতীৰ সপোন সাৰ্থক কৰিবৰ কাৰণে বা তেওঁলোকৰ যে সপোন সেই সপোনক বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এক বিশেষ সুবিধা প্ৰদান কৰা হৈছে অৰ্থাৎ এই সকল নিবনুৱা যুৱক যুৱতীক 2 লাখ টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰথম কিস্তিত লাভ কৰিব 1 লাখ টকা আৰু পৰৱৰ্তী কিস্তিত সোমোৱাই দিয়া হ'ব 1 লাখ টকা নিবনুৱা যুৱক যুৱতীৰ বাবে এই বৃহৎ সিদ্ধান্ত লৈছে চৰকাৰৰ ফালৰ পৰা প্ৰথম পৰ্যায়ত 30,000 নিবনুৱাই লাভ কৰিব এই চৰকাৰী টকা আৰু 16 আগষ্টৰ পৰা প্ৰতিখন জিলাই আৰম্ভ হ'ব সাক্ষাৎকাৰ প্ৰতিখন জিলাই সাক্ষাৎকাৰ আৰম্ভ হ'ব 16 আগষ্টৰ পৰা 5 ছেপ্টেম্বৰত সমাপ্ত হ'ব সাক্ষাৎকাৰ আৰু 5 ছেপ্টেম্বৰত সাক্ষাৎকাৰ সমাপ্ত হোৱাৰ পাছতেই 30 ছেপ্টেম্বৰত আঁচনিৰ ধন পুনে পুনে সোমাব যুৱক যুৱতীসকলৰ বেংক একাউণ্টত আৰু দ্বিতীয় পৰ্যায়ত 70,000 নিবনুৱাই লাভ কৰিব এই টকা আৰু সৰ্বমুঠ 1 লাখ যুৱক যুৱতীক প্ৰদান কৰা হ'ব 2 লাখ টকা আৰু 16 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা সাক্ষাৎকাৰ 5 ছেপ্টেম্বৰত 16 আগষ্টৰ পৰা আৰম্ভ হোৱা সাক্ষাৎকাৰ 5 ছেপ্টেম্বৰত সমাপ্ত হ'ব আৰু ইয়াৰ সমান্তৰালত 30 ছেপ্টেম্বৰত যুৱক যুৱতীসকলৰ একাউণ্টত ভৰাই দিয়া হ'ব 1 লাখ টকা অৰ্থাৎ আপোনালোকে ভাবি থকা আপোনালোকৰ যি সপোনৰ ব্যৱসায়টো বা যিটো ব্যৱসায় আপোনালোকে কৰাৰ সপোন দেখিছিল বা যিটো ব্যৱসায়ৰ জৰিয়তে আপুনি এখন সপোনৰ সংসাৰ গঢ়াৰ আপুনি সপোন দেখিছিল বা নিজকে এগৰাকী ব্যৱসায়ী হিচাপে এগৰাকী উদ্যোগপতি হিচাপে যি প্ৰতিষ্ঠা কৰাৰ যি সপোন আছিল সেই সপোন বাস্তৱায়িত কৰিবৰ কাৰণে যি মূলধন লাগে বা যি কেপিটেল লাগে সেই কেপিটেল চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব আৰু আপোনালোকে আপোনালোকৰ ব্যৱসায় চলাই নিবৰ কাৰণে বা ব্যৱসায় আৰম্ভ কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব আপোনালোকক 2 লাখ টকা আৰু ইয়াৰ বাবে প্ৰথম কিস্তিত আপোনালোকে লাভ কৰিব 1 লাখ টকা আৰু এই সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে কি বৃহৎ মন্তব্য কৰিলে এই সম্পৰ্কত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম এনেকুৱা এটা আঁচনি আছিল 1 লাখ ঘূৰাই দিব 1 লাখ ঘূৰাই দিব নালাগে তাৰে যিটো প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ আছিলে সেই ইণ্টাৰভিউটো সমাপ্তি হ'ল এতিয়া 1:2
অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীক এই সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়ত। প্ৰথম পৰ্যায়ৰ যিটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম তেওঁলোকৰ জিলা পৰ্যায়ৰ ইণ্টাৰভিউ 16 আগষ্টৰ পৰা আমি আৰম্ভ কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইণ্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যিটো আঁচনি সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্তসকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলোঁ যাতে কোনো ক্ষেত্ৰতে ক'তো খেলিমেলি নহয়। দ্বিতীয়তে আপোনালোকে জানে যে অসমৰ স্বচ্ছ নিযুক্তি এটা ভাৰতবৰ্ষ পৰ্যায়তো চৰ্চিত হৈছে। অহা যি আমাৰ পৰীক্ষা হ'ব তৃতীয় আৰু চতুৰ্থ শ্ৰেণী এটা পৰীক্ষাত 11 লাখ পৰ্যন্ত প্ৰাৰ্থী হৈছে। গতিকে জিলা উপায়ুক্তৰ সন্মিলনীত আমি আত্মনিৰ্ভৰশীল অসম অভিযান এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম। এনেকুৱা এটা আঁচনি আছিল 1 লাখ ঘূৰাই দিব 1 লাখ ঘূৰাই দিব নালাগে। তাৰে যিটো প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ আছিলে সেই ইণ্টাৰভিউটো সমাপ্তি হ'ল। এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীক এই সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়ত। প্ৰথম পৰ্যায়ৰ যিটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম তেওঁলোকৰ জিলা পৰ্যায়ৰ ইণ্টাৰভিউ 16 আগষ্টৰ পৰা আমি আৰম্ভ কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইণ্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যিটো আঁচনি সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্তসকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলোঁ যাতে কোনো ক্ষেত্ৰতে ক'তো খেলিমেলি নহয়। দ্বিতীয়তে আপোনালোকে জানে যে অসমৰ স্বচ্ছ নিযুক্তি এটা ভাৰতবৰ্ষ পৰ্যায়তো চৰ্চিত হৈছে। অহা যি আমাৰ পৰীক্ষা হ'ব তৃতীয় আৰু চতুৰ্থ শ্ৰেণী এটা পৰীক্ষাত 11 লাখ পৰ্যন্ত প্ৰাৰ্থী হৈছে। গতিকে জিলা উপায়ুক্তৰ সন্মিলনীত আমি আত্মনিৰ্ভৰশীল অসম অভিযান এই স্কিমটোত আমি